দিশে উৰিছে জাক জাক শান্তি কপৌ চৰাই শুনা ৰজা বিৰাজিছে শান্তি শান্তি কেৱল শান্তি হে ৰজা শান্তি কপৌ চৰাই ধাৰ ব্যাধৰ পেটৰ ভাত তুমি মুকলি কৰিছা ইমানবোৰ শান্তি কপৌ চৰাই ব্যাধে মাৰি মাৰিও শেষ কৰিব পৰা নাই হে ৰজা মোৰ মৃত্যু আহে যেন তোমাৰ চৰণৰ তলত পাম স্বৰ্গ লাভ য'ত আছে কেৱল শান্তি শান্তি কেৱল শান্তি শুনো মনু কবি অতীব সুন্দৰ তোমাৰ কবিতা মন্ত্ৰী মহাৰাজ এই সুন্দৰ কবিক দিয়া এটা শুৱলা উপাধি লগতে এগাল স্বৰ্ণ মুদ্ৰা দিয়া ৰজা তুমি দমৰ দূত দয়াৰ অপাৰ সাগৰ বিদায় হোৱা কবি উভতি যাওঁতে আমাৰ উপাধি ডিপাৰ্টমেণ্টৰ পৰা লৈ যাব এটা শুৱলা উপাধি যা মহাৰাজ এজন বৃদ্ধ মহাৰাজ দেখা দুৰ্বল ক্লান্ত দেহ ৰজাকে ক'ব বোলে কথা এতিয়া কি কৰোছে বৃদ্ধ তুমি কি আনিছা অভিযোগ কি এৰা ৰজা মই ন্যায় বিচাৰি আহি নকৰো ৰজা পেটৰ ভোকলৈ তোমাৰ ধমকিতকৈ বেছি ভয় কৰোঁ মই আমাক দয়া কৰা ৰজা দয়া কৰা আমাৰ সকলোবোৰ কাঢ়ি পেটৰ ভোকত কিয় অন্যায় কৰিছা ৰজা পেটৰ অন্নকণ নেপালে আমি জীয়াই থাকিম কেনেকৈ দয়া কৰা ৰজা দয়া কৰা পেটৰ ভাত মুঠি অন্তত দিয়া মোৰ নাতি ল'ৰা এটা মৰিল এজনীয়ে ভোকৰ জ্বালাত দেহত কোনোমতে জীউটো ধৰি ৰাখিছে আমাক দয়া কৰা ৰজা দয়া কৰা তোমাৰ জানো দয়া মৰা আমাক দয়া কৰা এইবিলাক হত্যা কৰি দিয়া মোৰ ৰাজ্যৰ ভোকৰ ভাত মুঠি দিয়া ভোকৰ ভাত মুঠি দিয়া ৰজা লৈ যায় দে ৰাজপথতো নমাই থবি ধুল পিটি খুলাই দিবি ভোকৰ কথা কোৱাৰ কি শাস্তি
মহাৰাজ কি বেদনাদায়ক বুকৰ যন্ত্ৰণা মোৰ হৃদয় গুৰি হোৱা যেন পালো যাতনা আছে যদি কোনোবা ভোকাটোৰ মোৰ ৰাজ্যত মুণ্ড ছেদ কৰা তৎক্ষণাত বুকৰ যন্ত্ৰণা কৰিব নোৱাৰো মই সহ্য সেই সিহঁতবিলাকৰ মৃত্যুৱেই মন্ত্ৰী হ'ব আৰু ৰাজসভাৰ কাম প্ৰমোদৰ ব্যৱস্থা কৰা সুৰা আৰু নৃত্য পুত্র যেন দানবর গোত্র পিতার গুণেই পুত্রই লয় লঙ্কা গমনে যেন রাবণ হয় আহে সামাজিক লোক ধর্মেশ্বৰ ৰাজাৰ কুমাৰ বন্ধু বান্ধৱ সহিত মৃগয় হন্তে চলৈছে তা সাৱধানে দেখ শুন ইমান গৰম এটাও চিকাৰ নেপালো লাগিছে চৰম ক'ত পাব কি চিকাৰ পিতাৰ আদেশত চোৰাং বেপাৰীয়ে হাবি বন কাটি কৰিলে চাফা মোৰ ভাগৰ লাগিছে অকণমান ৰবা তেনেহ'লে সখী আমি সুদা হাতে উভতিম নেকি ভোটাৰ অভ্যাস মোৰ নাই হেঁপাহ পলুৱাম হৰিণীৰ মঙহ খাই কি যে কোৱা সখী নাই কতোৱে টুকুৰা হাবি ক'ৰ পৰানো ওলাব এজনী হৰিণী আছে আছে সখী
হাবি নহ'লেও ওলাব হৰিণী হৌ আছোৱা ৰজাৰ ল'ৰাক অসুবিধা নিদিবি নহ'লে ৰজাৰ সেনাই তহঁতৰ গাঁও জ্বলাই চৰখাৰ কৰিব এজনীও নাৰীৰ কৰ্তৃত্ব বাচি নাথাকিব যা যা ইতৰ বৰবৰ বিচাৰ যদি মংগল তহঁতৰ গাঁৱৰ নহ'লে নিশংক ধ্বংসলীলা চলিব বৃদ্ধ যুৱা শিশু স্ত্ৰী কোনেও নিষ্ঠা নাপাব আরে যা যা হ'ব পায় ধন্য ৰজাৰ ল'ৰাৰ স্পৰ্শ তহঁতৰে বাই ভনী কৰ গৈ আনন্দ হৰ্ষ
আছে এইবাৰ নতুন তেজ কিবা এটা কৰিব নিশ্চয় আহে সামাজিক লোক উহি বুলি ডেকা হবে অংগীকাৰ কয় ঠিক ক তা সাৱধানে দেখ শুন মোক বিশ্বাস কৰক অচিনাকি হলেও আমি আপোনালোকৰ ল'ৰা আমাৰ কলিজাৰ কেঁচা তেজ ৰজাই শুহি শুহি খাইছে আৰু আমি চাই আছো আমাৰ পেটৰ ভাত মুড়ি কাঢ়ি লৈ গৈছে তেতিয়াও আমি চাই আছো আমাৰ হাড়ক মাটি কৰি তেজক পানী কৰি গোটোৱা সম্পদ ৰজাই আজৰি লৈ গৈছে আমাৰ বাই ভনীৰ গাটো হাত দিবলৈ ৰজাই সাহস কৰিছে তেতিয়াও আমি মনে মনে আছো ৰজাৰ মন গ'লে কুকুৰক দিয়াৰ দৰে দলিয়াই দিছে আমি তাকেই খোৱা কৰা কৰি সন্তুষ্ট আছো আমি ইমান কাপুৰুষ নে আমি নপুংসকৰ জন্ম ললো নেকি ৰজাই আদেশ দি থৈছে এই ৰাজ্যত কোনোবাই পেটৰ ভোকৰ কথা ক'লে এটাই মাত্ৰ শাস্তি মৃত্যু পেটৰ ভোক বৰ সাংঘাতিক ৰাইজ আমি তেনেহ'লে সেই ভোক সহ্য কৰি মনে মনে বহি থাকিম নে ভোকৰ কথা ক'লে ৰজাই এবাৰ শাস্তি বিহিব নহ'লে আমি প্ৰত্যেক দিনে অলপ অলপকৈ মৰিব লাগিব সেই কৈছো ৰাইজ আমি এই অত্যাচাৰৰ প্ৰতিবাদ কৰিবই লাগিব ভোকৰ ভাত মুঠি আজৰি হ'লেও আনিবই লাগিব হেৰৰ উপায় এই ৰজাৰ চৰ চাৰিওফালে পিয়াপি দি আছে এই কথাবোৰ অলপ সাৱধানে কবি নহয় দাদা প্ৰাণলৈ আমাৰ মায়া নাই ৰজাৰ অত্যাচাৰক ভয় কৰি মনে মনে বহি থাকিলে আমাৰ ওপৰত অত্যাচাৰ আৰু বাঢ়িব সেই কৈছো ৰাইজ আমাক সহায় কৰক ৰজাৰ প্ৰিয় দাই এনেদৰে কোৱা কৰি থাকোঁতে সিদিনাখন গোটেই দিচাং চাপৰি নামৰ গাঁওখন জ্বলাই দিয়াৰ কথা তহঁতে পাহৰিলে হ'ব পাৰে নহয় বোলে এই ভোকৰ জ্বালা সহ্য কৰি থকাতকৈ এই মৰণেই শ্ৰেয় নহয় না ৰজাৰ চৰে আমি ইয়াত গোট খোৱাৰ কথা কেনেবাকৈ গম পাই সেনাপতিক জনালেগৈ তেতিয়াই নপাইছিলো নে এই জেগাটো ওলাই ইয়াৰ পৰা নহয় থৈ তাক সেনাপতি হাততে গোটাই দিব লাগে ৰ'ব ৰাইজ ৰজাৰ সৈন্যই এদিনহে আমাক শাস্তি দিব কিন্তু এই ল'ৰাটোৱে আমাৰ ভৱিষ্যতৰ পুনাহঁতৰ পেটৰ ভাতকণ মুকলি কৰিবৰ বাবে যুঁজখন দিব ৰজাৰ সৈন্য হাতত ইয়াক গতাই দিবই লাগিব মোৰ লগত ৰজাৰ বিৰুদ্ধে মাত পাতে ইমান কলিজাতাৰ বিদ্ৰোহীটো ক'ত শুন
গোটেই গাঁৱতে ঘৰে ঘৰে ৰাজতৈতক যা বিচাৰি যাকেই সন্দেহ হয় মুণ্ডছেদ কৰিবি, এটাও যেন নাথাকে বাকী। আৰু তহঁতে যদি হয় নকৰে হ নাচোচা কুলত দিম, এটাও হাৰি নাযাওঁ। ভোকৰ ভাত লাগিবনে? লাগিব। কি লাগিব? কলীয়া, চৰ্দাৰ ইয়াৰ চকু এটা উলিয়া। বিদ্ৰোহীটো ক'ত? নাজানো। নাজানে? কলীয়া, চৰ্দাৰ তাই ইটো চকু উলিয়া। বিদ্ৰোহীটো ক'ত? নাজানো। ইয়াৰ মুণ্ডছেদ কৰ। ৰজাৰ বিৰুদ্ধাচৰণ, উদৰ পুৰাই খাদ্য লাগে। শুনিঠ ৰজাৰ আদেশ, ভোকৰ বিৰুদ্ধে যে মাত পাতিব কান্ধত মোৰ এটাৰো নাথাকিব। বিদ্ৰোহীটো ক'ত? সেনাপতি, সেনাপতি, মানুহটো মৰিল সেনাপতি। ইমান সোনকালে? খাবলৈ নোপোৱা প্ৰাণটো বেছি দেৰি নিতিকে। তহঁতৰ মত একেটাই? সৈন্যসকল, ইয়াত থকা এটাও যেন হাৰি নাযায়।